আমাৰ এই অসম ৰাজ্যখন হল সমস্যাৰে জৰ্জৰিত এখন ৰাজ্য। তাৰ ভিতৰত প্ৰধান সমস্যা হল বানপানীৰ সমস্যা। প্ৰতি বছৰে আমাৰ অসম ৰাজ্যৰ বিভিন্ন ঠাইৰ জনসাধাৰণে বানৰ কবলত পৰি বিভিন্ন ধৰণৰ ক্ষতি সাধন হয়, কেতিয়াবা নিজৰ জীৱন দিব লগা হয়। আসসালামু আলাইকুম, মই মিনা পাৰভিন। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বানপানীৰ কবলত পৰা মানুহবিলাক কেনেদৰে সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ যদি সৰু ল'ৰা ছোৱালী আছে, সেই সৰু ল'ৰা ছোৱালীক বানৰ কবলৰ কাষত খেলা ধূলা কৰিব নিদিব। আপোনাৰ ঘৰত যদি বিদ্যুৎ আছে, কাৰেণ্ট আছে, তেনেহলে মেইন চুইচ বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব। যদি মেইন চুইচ বন্ধ কৰি ৰাখিবলৈ অসুবিধা হয়, তেনেহলে আপুনি সাৱধানতাৰে সেই চুইচ দিব আৰু তিতা শৰীৰে, ভিজা শৰীৰে আপুনি কেতিয়াও কাৰেণ্টৰ চুইচ নিদিব। আপুনি যদি বৈদ্যুতিক বস্তু ব্যৱহাৰ কৰিব বিচাৰিছে, তেনেহলে তাক আপুনি পৰীক্ষা নকৰাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব। খোৱা বস্তুৰ বিষয়ে সাৱধানতা। আপোনাৰ খোৱা বস্তুখিনি ভালদৰে সযতনে ৰাখি দিব। খোৱা বস্তু নতুনকৈ ৰান্ধি খাবলৈ চেষ্টা কৰিব। সিটো যদি আপোনাৰ কাৰণে সমস্যা হৈছে, তেনেহলে শুকান সামগ্ৰী খাব। কমপক্ষেও আপুনি যদি পাৰে বজাৰৰ পৰা এসপ্তাহৰ কাৰণে বজাৰ কৰি ঘৰত ৰাখি দিব আৰু এসপ্তাহ বা 10 দিনৰ কাৰণে খোৱা পানী আনি সযতনে ঢাকি ৰাখি থৈ দিব। খোৱা পানীখিনি আপুনি উতলাই খাবলৈ চেষ্টা কৰিব, নহলে ক্লৰিনযুক্ত পানী খাবলৈ চেষ্টা কৰিব। যিহেতু আপোনালোকে বা আমি বানৰ কবলত পৰিছো, আমাৰ স্বাস্থ্যখন ভালে ৰাখিব লাগিব সেইকাৰণে। আৰু আপোনাৰ ঘৰৰ চাৰিওফাল যাতে কোনো ধৰণৰ পোক পৰুৱা কীটনাশকে আপোনাৰ ক্ষতি সাধন কৰিব নোৱাৰে, সেইভাৱে আপুনি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব। আপোনাৰ মোবাইলখন চাৰ্জ কৰি ৰাখিব। আপুনি উৰা বাতৰিত কাণ নিদিব। আপুনি বাতৰি কাকত পঢ়িব, নহলে টিভি চাব। তাত আপুনি সঁচা খবৰটো পাই যাব যে বানপীড়িত বেছি হব নে কম হব, এনেধৰণৰ বহুতো খবৰ, সঁচা খবৰটো আপুনি পাই যাব। আৰু আপোনাৰ যিবিলাক মূল্যৱান নথি পত্ৰ আছে বা মূল্যৱান সামগ্ৰী আছে, সেইবিলাক আপুনি এটা ভাল মোনাত সযতনে ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ যদি ঘৰচীয়া জীৱ জন্তু আছে, তেনেহলে সেই জীৱ জন্তু বিলাক আপুনি মুকলি ঠাইত ৰাখি থৈ দিব। যদি কোনো ধৰণৰ ভয়ংকৰ বানপানীৰ কবলত পৰিব লগা হয়, তেনেহলে আপুনি সেই জীৱ জন্তু বিলাক যাতে অতি সহজে নিৰাপদ ঠাইলৈ লৈ যাব পাৰে। আৰু নিজে ভাল থকাৰ লগে লগে নিজৰ পৰিয়ালক ভাল ৰাখিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ দুৰ্ঘটনা নাহে। এইটো লৈ আপুনি সাৱধান থাকিব। নিজৰ পৰিয়ালক ভাল ৰাখক, নিজে ভাল থাকক, এয়া মোৰ আপোনালোকৰ ওচৰত শুভ কামনা থাকিল। যদি মোৰ কথাবিলাক ভাল লাগে, তেনেহলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম।